হাই গাইজ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ ফিজিক্সৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম। ঠিক আছে, এতিয়া চাই লোৱা আজি আমি কি কৰিম যে ইয়েৰ 2023 অহা আমাৰ 3 মাৰ্কছৰ এটা কুৱেশ্যন চাম, মানে কি নিউমেৰিকেল চাম। হ'ব, এতিয়া চাই লোৱা মই কুৱেশ্যনটো কি কৈছে যে 3C 2 নম্বৰ কুৱেশ্যনটো, 2 long and parallel straight conductors A and B are carrying currents 8 ampere and 5 ampere in the same direction। মানে কি কৈছে আমাৰ দুডাল কি আছে ষ্ট্ৰেইট কণ্ডাক্টৰ আছে আৰু কি হৈছে আমাৰ সেই কণ্ডাক্টৰ দুডালত আমাৰ 8 এম্পিয়াৰ আৰু 5 এম্পিয়াৰ কাৰেণ্ট সেম ডাইৰেকশ্যনত কেৰি কৰিছে বুলি কৈছে। হ'ল, আৰু তাৰপিছত কি কৈছে আমাৰ A and B are separated by distance 4 cm আৰু কি কৈছে আমাৰ সেই কণ্ডাক্টৰ দুডাল 4 cm ডিষ্টেঞ্চত কি হৈছে ছেপাৰেট হৈ আছে। এতিয়া কৈছে কি আমাৰ এতিয়া কেলকুলেট দি ফ'ৰ্চ অন এ 10 cm portion of wire A। মানে কি এতিয়া আমাৰ A ৱায়াৰডালৰ 10 cm পৰ্চনত যিটো ফ'ৰ্চ হ'ব তাৰ ভেলুটো ফাইন কৰিব লাগে। হ'ব, মানে কি হ'ব চোৱা কথাটো, যে ধৰি লৈছোঁ আমাৰ এডাল হৈছে আমাৰ A কণ্ডাক্টৰ, এইডাল হৈছে কি আমাৰ B কণ্ডাক্টৰ। হ'ল, এডাল হৈছে A, এডাল হৈছে B। এতিয়া কি হৈছে আমাৰ দুইডাল কণ্ডাক্টৰতে ছেম ডাইৰেকশ্যনতে কাৰেণ্ট গৈছে আৰু Aত কিমান গৈছে আমাৰ যে 8 এম্পিয়াৰ গৈছে আৰু Bত কিমান গৈছে আমাৰ 5 এম্পিয়াৰ গৈছে। হ'ল, ইমানলৈকে ঠিক আছে। আৰু লগতে কি কৈছে আমাৰ কণ্ডাক্টৰ দুডাল কিমান চেণ্টিমিটাৰ ডিষ্টেঞ্চ আছে মাজত ছেপাৰেট হৈ আছে যে 4 চেণ্টিমিটাৰ, 4.0 চেণ্টিমিটাৰ। হ'ল, ইমানলৈকে ঠিক আছে। এতিয়া কি কৈছে আমাৰ যিডাল আমাৰ A কণ্ডাক্টৰ আছে তাৰ আমাৰ ধৰি লৈছোঁ আমাৰ এইডোখৰ হৈছে 10 চেণ্টিমিটাৰ। এই 10 চেণ্টিমিটাৰ পৰ্চনটোত কিমানটো ফ'ৰ্চ হ'ব সেই ফ'ৰ্চটো ফাইন কৰিবলৈ কৈছে। হ'ল, ইমানলৈকে বুজি পালা। মানে কি হ'ব এতিয়া চোৱা, আমাৰ যেতিয়া কি হয় যেতিয়া দুডাল কণ্ডাক্টৰ থাকে, ষ্ট্ৰেইট কণ্ডাক্টৰ থাকে কাৰেণ্ট কেৰিং, তেতিয়া কি হ'ব সেই যদি আমাৰ তাৰ কাৰেণ্টৰ ডাইৰেকশ্যনটো ছেম হয় তেতিয়া কি হ'ব তাৰ ওপৰত যিটো ফ'ৰ্চ লাগিব সেই ফ'ৰ্চটো কি হয় আমাৰ এট্ৰেক্টিভ হয়, হয়নে? আৰু সেই এট্ৰেক্টিভ ফ'ৰ্চটো আমি কেনেকৈ গম পাওঁ যে ফ্লেমিং লেফ্ট হেণ্ড ৰুলটো লগাওঁ, হয়নে? এতিয়া ফ্লেমিঙৰ লেফ্ট হেণ্ড ৰুলটোৱে কি কয়, আমি যদি কি কৰোঁ লেফ্ট হেণ্ডৰ 3টা ফিংগাৰ এনেকৈ ষ্ট্ৰেচ কৰি দিওঁ তেতিয়া কি হয় আমাৰ যদি 4 ফিংগাৰটোৱে কি বুজায় মেগনেটিক ফিল্ড বুজায়, এই চেণ্ট্ৰেল ফিংগাৰটোৱে কি বুজায় আমাৰ কাৰেণ্ট বুজায়, আৰু তেতিয়া কি হ'ব আমাৰ ফ'ৰ্চটো কি বুজায় থাম্বে বুজায়। এতিয়া কি হৈছে চোৱা, আমাৰ কাৰেণ্টৰ ডাইৰেকশ্যনটো কি আছে আমাৰ ওপৰলৈ আছে। এতিয়া আমি জানো যে যেতিয়া আমাৰ এডাল ষ্ট্ৰেইট কণ্ডাক্টৰত যদি কাৰেণ্টটো মুভ কৰে তেতিয়া আমি কি কৰোঁ তাত আমি যদি মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো উলিয়াবলৈ হয় তেতিয়া আমি তাত কি ৰুল লগাওঁ, ৰাইট হেণ্ড থাম্ব ৰুল লগাওঁ। মানে কি হয় যিটো ডাইৰেকশ্যনত কাৰেণ্টটো যায় সেইফালে আমি কি কৰোঁ থাম্বটো দিওঁ আৰু কি হ'ব আমাৰ ফিংগাৰকেইটা যিফালে কাৰ্ল হ'ব সেই কাৰ্ল হোৱা ডাইৰেকশ্যনটো আমাৰ কি হ'ব মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো হ'ব। হ'ল, এতিয়া এইফালে যদি আমাৰ কি হয় থাম্বটো ওপৰলৈ দিলোঁ আৰু যদি ইয়াক কাৰ্ল কৰি দিওঁ তেতিয়া কি হ'ব ইয়াত আমাৰ মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো এইটো চাইডে কি হ'ব ভিতৰলৈ হ'ব আৰু এইটো চাইডে কি হ'ব বাহিৰলৈ হ'ব। এনেকৈ কাৰ্ল কৰিলে কি হ'ব ভিতৰলৈ হ'ব আৰু এইফালে কি হ'ব ওলাই আহিব, মানে কি বাহিৰলৈ হ'ব। সেইকাৰণে কি হ'ব ইয়াত আমি মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো ইয়াত লৈ লৈছোঁ যে কি বাহিৰলৈ বুলি। হ'ল, ঠিক তেনেকৈ ইয়াত কি হ'ব আমাৰ ইয়াত এইডোখৰত যদি লওঁ বাহিৰত যদি লওঁ কি হ'ব ভিতৰত হ'ব। মানে কি হ'ব যদি আমাৰ কাৰেণ্টটো এইফালে যায় আমি যদি বাকী আঙুলিকেইটা কাৰ্ল কৰি দিওঁ, হ'ল কাৰ্ল কৰি দিয়াৰ কাৰণে কি হ'ল ভিতৰলৈ গ'ল, সেইকাৰণে এইডোখৰত মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো কি হ'ব ভিতৰলৈ হ'ব প্লেনখনৰ ভিতৰলৈ, আৰু এইডোখৰত কি হ'ব এনেকৈ বাহিৰলৈ আহিব। হ'ল, ইমানলৈকে বুজি পালা। এতিয়া যদি আমি কি কৰোঁ ফ্লেমিঙৰ লেফ্ট হেণ্ড ৰুলটো লগাই দিওঁ তেতিয়া কি হ'ব কাৰেণ্টটো ওপৰলৈ আছে, হয়নে? কাৰেণ্টটো ওপৰলৈ মানে কি হ'ব এতিয়া আমাৰ যে কাৰেণ্টটো ওপৰলৈ আছে, হয়নে? কাৰেণ্টটো ওপৰলৈ আছে, মেগনেটিক ফিল্ডটো কি আছে বাহিৰলৈ আছে, হৈছে দেখিছানে? কাৰেণ্টটো ওপৰলৈ আছে, মেগনেটিক ফিল্ডটো বাহিৰলৈ আছে, সেইকাৰণে থাম্বটো কি আছে আমাৰ ভিতৰলৈ হ'ব, এইফালে হ'ব। মানে কি হ'ব ফ'ৰ্চৰ ডাইৰেকশ্যনটো এইফালে হ'ব, সেইকাৰণে ইয়াত কি হ'ব এতিয়া আমাৰ ফ'ৰ্চৰ ডাইৰেকশ্যনটো এইফালে হ'ব ফ'ৰ্চৰ ডাইৰেকশ্যনটো। হ'ল, ঠিক তেনেকৈ কি হ'ব আমাৰ এইডোখৰত যদি আমি চাওঁ কি হ'ব কাৰেণ্টটো ওপৰলৈ আছে, মেগনেটিক ফিল্ড ভিতৰলৈ আছে, কাৰেণ্টটো কি আছে ওপৰলৈ আছে, মেগনেটিক ফিল্ডটো কি আছে ভিতৰলৈ আছে, মানে কি হ'ব থাম্বটো এইফালে আহিব, সেইকাৰণে কি হ'ব আমাৰ ফ'ৰ্চটো ইয়াত কি হ'ব এইফালে লাগিব। আৰু সেইকাৰণে কি হ'ব আমাৰ যেতিয়া দুডাল কণ্ডাক্টৰত ছেম ডাইৰেকশ্যনত কি হয় কাৰেণ্ট যাব তেতিয়া ফ'ৰ্চকেইটা কি হয় এট্ৰেক্টিভ হয়। হ'ল, ইমানলৈকে বুজিবলৈ এইটো এটা কনচেপ্ট হয় দেই, মনত ৰাখিবা। তাৰপিছত কি হ'ব এতিয়া আমাৰ এতিয়া আমি কি কৰিব লাগে 10 চেণ্টিমিটাৰ পৰ্চনত কি কৰিব লাগিব ফ'ৰ্চৰ ভেলুটো উলিয়াব লাগে। এতিয়া সেইকাৰণে লিখি ল'বা তোমালোকে কি কি দিয়া আছে। আৰু আমি জানো যে কি যেতিয়া আমাৰ কাৰেণ্টটো এডাল কণ্ডাক্টৰত পাৰ হৈ যাব তেতিয়া আমি তাত কি ল'ব লাগে ফ'ৰ্চ পাৰ ইউনিট লেংথটো উলিয়াব লাগে। হ'ল, এতিয়া সেইকাৰণে কি হ'ব আমাৰ ফ'ৰ্চ পাৰ ইউনিট লেংথটো কি হয় আমি কেনেকৈ লিখোঁ যে ফ'ৰ্চ পাৰ ইউনিট লেংথ, ফ'ৰ্চ পাৰ ইউনিট লেংথ F ডিভাইডেড বাই L হয়, হয়নে? ইকুৱেলটো আমি স্মল f বুলি লিখোঁ। আৰু আমি জানো যে কি তোমালোকে পাইছিলা যে এফৰ ভেলুটো কি হয়, এফ ইকুৱেলটো কি আহে আমাৰ মিউ নট I1 I2 ডিভাইডেড বাই 2 পাই R আহে। হ'ল, এতিয়া ভেলুটো বহাই দিয়া। আমি প্ৰথমতে কি কৰিম ফ'ৰ্চ পাৰ ইউনিট লেংথৰ ভেলুটো উলিয়াই ল'ম।
সেইকাৰণে কি হ'ব আমাৰ ভ্যালুটো যে মিউ নট মানে কি হয় পাৰ্মিএবিলিটি ইন কি হয় ফ্ৰী স্পেচ হয় আৰু তাৰ ভ্যালুটো কি হয় 4 পাই ইনটু 10 টু দি পাৱাৰ -7 হয় বহাই দিয়া 4 পাই ইনটু 10 টু দি পাৱাৰ -7 ইনটু কাৰেন্ট কিমান দিয়া আছে 8 এম্পিয়াৰ এটা কি আছে 5 এম্পিয়াৰ দিয়া আছে 2 পাই ইনটু r ডিসটেন্সটো কিমান আছে 4 সেন্টিমিটাৰ এতিয়া আমি কি কৰিম ইয়াক মিটাৰলৈ লৈ যাম দেই হেতু মনত ৰাখিবা r ইকুৱেল টু কি আছে আমাৰ 4 সেন্টিমিটাৰ এক যদি মিটাৰলৈ লৈ যাও কি হ'ব আমাৰ 4 into 10 to the power minus 2 meter আহিব হল একেটা কিলে 4 into 10 to the power minus 2 meter আহিলে হল তাই কেনে কি হ'ব 4 cancel গল পাই cancel গল এফালে 2 এফালে আহিলে 4 তাই কেনে কি হ'ব 20 আহিলে এফালে 20 into 10 to the power minus 7 plus 2 আহিব এটো কি হ'ব নিউটন পাৰ মিটাৰ আহিব দিয়া যেটো ফোর্স পাৰ ইউনিট লেংথ হয় এখানে কি হবে আমার 20 into 10 to the power minus কিমান আহিব 5 বা তুমি কি লিখিব পাৰা যে 2 into 10 to the minus 4 লিখিব পাৰা নিউটন পাৰ মিটাৰ হল এটা আমি কি গম পাই গলো যে কি আমাৰ যেটো ফোর্স পাৰ ইউনিট লেংথ হ'ব তাৰ ভ্যালুটো কিমান আহিলে আমাৰ 2 into 10 to the minus 4 নিউটন পাৰ মিটাৰ আহিলে হল ইমানলৈকে ঠিক আছে এতিয়া আমি কি কৰিব লাগিব যেহেতু আমাৰ লেংথটো দি থোৱা আছে কিমান ইমান দি থোৱা আছে হয় না লেংথৰ ভ্যালু ইয়াত আহিব f ভ্যালু ইয়াত আহিলে ফোর্সটো ওলাই যাব হল মানে কি কৰিব লাগিব ইয়াক আমি যদি 10 মাল্টিপ্লাই কৰি দিও তেতিয়া আমাৰ ভ্যালুটো ওলাই যাব হেটো কি হ'ব আমাৰ 10 cm পোরশন আমাৰ এই ওয়াইডলত যেটো আমাৰ ফোর্স হ'ব হল এখিনি তোমালকে পজ কৰি লিখি লোৱা মই দেখৰ মোহাই দিম এতিয়া হল দিয়া ইয়া লিখি লবা therefore the force on a 10 centimeter portion of wire A হল মানে কি হ'ব ইয়াৰ পৰা আহিব ইয়াক আমি কি বুলি লিখিব পাৰিম যে F equal to F into L বুলি লিখিব পাৰিম হল এতিয়া আমাৰ L ভ্যালুটো কিমান দিয়া আছে 10 cm মানে L equal to কিমান দিয়া আছে 10 cm ইয়াক আমি মিটাৰলৈ লৈ যাও কিমান আহিব 0. কি হ'ব আমাৰ 1 মিটাৰ আহিব হল সেই কাৰণে কি হৈ যাব এতিয়া আমাৰ 2 into 10 to the power minus 4 into কি হ'ব আমাৰ 0.1 আহিব এখানে কি হ'ব 2 into 10 to the power minus 4 into কি হ'ব 1 divided by 10 আহিব নে আৰু 1 divided by যদি 10 আহে ইয়াৰ ভ্যালুটো কিমান আহিব আমাৰ 2 into 10 to the power minus 4 minus কি হ'ব 1 মানে কি 10 to the power 1 হিচাপে আছে নেটো minus 1 আহিব ইয়াক যদি ওপৰলৈ যাও 10 to the power minus 1 আহিব এখানে কি হ'ব তো আমাৰ যে 2 into 10 to the power minus 5 নিউটন এটো কি হ'ব আমাৰ ফোর্সটো হ'ব মানে কি হ'ব এতিয়া আমাৰ যেটো 10 cm পোরশন আছিল তাৰ যেটো আমাৰ কি হ'ব ফোর্সৰ ভ্যালুটো হ'ব এই ওয়াইডলত তাৰ ভ্যালুটো কিমান হ'ব 2 into 10 to the minus 5 নিউটন আহিব এটো হ'ব আমাৰ আনসাৰ এটা আমাৰ 3 মাৰ্কস আছিল বুজি পালা লিখিলা তোমালকে পোস্ট কৰি হল ঠিক আছে তেনেহলে যদি তোমালোকৰ নিউমেৰিকেলটো বুজি পালা তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা লগতে ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰি দিবা আৰু যদি তোমালোক চেনেলটো নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে আৰু তোমালোকে মোক কমেন্টত জনাবা যে মই তোমালোকৰ কাৰণে কেনেকুৱা ধৰণৰ ভিডিও বনাব লাগে হ'ব তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ